বহুত ভাল লাগিছে। এনেকৈ আৰু কোনো প্ৰধানমন্ত্ৰী তেনেকৈ নামৰূপত অহাই নাই, তো এইটো আমাৰ সৌভাগ্য বুলিয়ে ক'ব লাগিব। ভাল লাগিছে 100% হ'বই। বিৰাট ভাল লাগিছে আজি, মনটো বিৰাট মানে ইমান দিনৰ পৰা লাগি এইখন আজি হৈছে আৰু মোদী ডাঙৰীয়া আহি পেলাই হেৰি কৰিছে, এইটো বহুত আমাৰ কাৰণে আশা কৰিছিল এনেকুৱা হ'ব বুলি। আগতে আশা মানে কি মানে হয় আকৌ আগবাঢ়ে হেৰি নহয়, কিন্তু এতিয়া যে আমি 2-3 বছৰ দেখিলোঁ যে বহুতখিনি আগবাঢ়ি আৰু হেৰিত আহিছে। বহুত আশাবাদী, আমাৰ ভালো লাগিছে। আমাৰ যিহে হেৰাই যোৱা এটা প্ৰকল্প আমি ঘূৰাই পাইছোঁ, তাতে আমাৰ বহুত সুখী, ভাল লাগিছে। সেইকাৰণে আহিছোঁ, মোদীক চাবলৈ আহিছোঁ, হিমন্ত বিশ্ব শৰ্মা ছাৰহঁতক চাবলৈ আহিছোঁ, সৰ্বানন্দ সোণোৱাল ছাৰহঁতক চাবলৈ আহিছোঁ। বহুত ভাল লাগিছে। ৰাতিপুৱা 4টাতে উঠি আহিছোঁ, ছাৰ 4টাতে উঠি আহিছোঁ। বহুত সুন্দৰ আশা আমাৰ পৰা আছে আৰু আমি এতিয়া সফল হৈছোঁ বুলিয়ে প্ৰায় মনত ধৰিয়ে লৈছোঁ আৰু দীৰ্ঘদিন আন্দোলন কৰি আমাৰ নামৰূপৰ ৰাইজে দল সংগঠনে আদি কৰি সকলোৱে বহুত কষ্টৰ ফলত আজি আমাৰ এইটো আমি ছাকচেছ হৈছোঁ বুলিয়ে মনত ভাবিছোঁ আৰু। এইটো পজিটিভ বস্তুটো, পজিটিভ, এইটো সোনকালে হ'ব আমাৰ। সেইটো এটা নামৰূপৰ সেইটো বেলেগ হৈ যাব। কিমান আশা কৰে? নাই কৰিবতো, ভূমি পূজন কৰিলে যেতিয়া এতিয়া আৰু হেৰি নাথাকে, ৰক্ষা নাই, খালি সোনকালে কৰিব লাগে। আমি সেইটোৱে বিচাৰোঁ, মানে অলপ সোনকালে হ'ব লাগে আৰু নামৰূপ ডেভেলপমেণ্ট হ'ব, নামৰূপৰ ডেভেলপমেণ্ট ষ্টেটৰ ডেভেলপ হ'ব, ষ্টেটৰ মানে কাণ্ট্ৰি ডেভেলপ হ'ব। ভাল লাগিলে খুব পৰিৱেশটো, তেখেতে যিখিনি ঘোষণা কৰিলে সঁচাকৈ আজি আমি গৌৰৱান্বিত। আজি অসমৰ ৰাইজে ভাল পাইছে খুব, গতিকে ভৱিষ্যতে এনেকুৱাটো পাওঁ আমি, তাৰ কাৰণে মানে আশীৰ্বাদ কৰিছোঁ তেখেতক। এই প্ৰজেক্টটোৰ পৰা আমাৰ অসমে বহুত লাভ পাব, অসমৰ বহুত দিনে এটা সপোন পূৰণ হ'ব, তাৰ বাবে বহুত বহুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ধন্যবাদ আমাৰ ফালে। বৰ্তমান যি আমাৰ সাৰৰ যিটো এটা মানে বেয়া অৱস্থা চলি আছে, এই নতুন উদ্যোগটোৱে আচলতে আমাৰ কৃষিভূমিক যথেষ্ট উৎসাহিত কৰিব ভাবিছোঁ। অঞ্চলটো নামৰূপৰ ৰাইজে এটা সবল লক্ষণ, যাতে নামৰূপৰ এই যি 10,600 কোটি টকা যিটো প্ৰজেক্ট আহিছে, এই প্ৰজেক্টটোৱে আমাৰ ওচৰ পাজৰৰ ৰাইজৰ এটা সংস্থাপন পাওক। আৰু আমি আশা কৰিম যে নৰেন্দ্ৰ মোদী ডাঙৰীয়া নামৰূপলৈ আজি যিটো আগমনক নামৰূপৰ ৰাইজে সুখী হৈছে, আৰু বিজেপিয়ে যিটো কাম কৰি গৈছে, মাননীয় প্ৰধানমন্ত্ৰী, অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি ধন্যবাদ জনাইছোঁ। আমি অতি আগ্ৰহেৰে এই ক্ষণটোৰ কাৰণে ৰৈ আছিলোঁ, আৰু তেখেতৰ অহাৰ পাছতে আমি অতি আগতকৈ উৎসাহিত হৈছোঁ। আমি সকলোৱে আমি নামৰূপৰ সকলো ৰাইজ, আমাৰ জিলাৰ সকলো ৰাইজে আমি সভাখন সফল কৰিবৰ কাৰণে পৰিশ্ৰম কৰিছিলোঁ, আৰু আজি আমি মনে ভবাৰ দৰে হৈছে কথাখিনি। আমাৰ নামৰূপৰ অধিক উন্নয়ন হ'ব। নামৰূপ বুলি ক'লে আগতেও উন্নয়নৰ এটা আছিলে, স্থবিৰ হৈছিলে কিছু, আৰু এতিয়া আজি তেখেতৰ পদাৰ্পণৰ পাছত আমি অধিক মানে আমাৰ ভাল লাগিছে, আৰু আমি সমাজখনো আগুৱাই যাব এখেতৰ পদাৰ্পণৰ পাছত।